চামগুৰিঘাটত ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিলে এটি পৰিয়ালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কীৰ্তন গৃহত ল'লে ৮জনীয়া পৰিয়ালে শৰণ। ইছলাম ধৰ্ম ত্যাগ কৰি চামগুৰিঘাটত হিন্দু ধৰ্ম গ্ৰহণ কৰিলে এটা পৰিয়ালে চামগুৰিঘাটৰ কুসুমদুলাৰ ৰুবুল আলী নামৰ ব্যক্তিজনৰ লগতে তেওঁৰ ৮জনীয়া পৰিয়ালটোৱে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ লগতে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কীৰ্তন গৃহত সমগ্ৰ পৰিয়ালটোৱে ল'লে শৰণ। শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ হিন্দু ধৰ্ম গ্ৰহণ কৰি আলি উপাধিৰ পৰিৱৰ্তে হাজৰিকা উপাধি গ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ বিষয়ববীয়া অতি আন্তৰিকতাৰে পৰিয়ালটোক ল'লে সংগী কৰি। নমস্কাৰ, মোৰ নাম ৰুবুল আলী আছিলে, এতিয়া ৰুবুল হাজৰিকা কৰিলোঁ। গতিকে আজি মই শংকৰ সংঘৰ নীতি নিয়মেৰে মই আজি শৰণভাগ গ্ৰহণ কৰিলোঁ। আজিৰ পৰা মই হিন্দু ধৰ্ম গ্ৰহণ কৰিলোঁ। আগতে ইছলাম ধৰ্ম আছিলোঁ, এতিয়া আজিৰ পৰা মই হিন্দু ধৰ্ম গ্ৰহণ কৰিছোঁ। আপোনাৰ পৰিয়ালবোৰ মোৰ লগতে মোৰ পৰিয়াল ৮জন পৰিয়াল, আমাৰ ভাই ককাই 2জন আৰু মোৰ ল'ৰা ছোৱালী মিলাই আমাৰ সকলোৱে আজি শৰণ গ্ৰহণ কৰোঁ। আজি শংকৰ সংঘৰ মই হেৰি হৈ আজি সংগী ল'লোঁ আৰু ৰীতি নীতি নিয়মেৰে মই আজি সংঘৰ হেৰি মতে চলিম। হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট মানে মোৰ সৰুৰে জন্মই মোৰ হিন্দু মাজতে হ'ল, গতিকে হিন্দু সমাজৰ মাজতে ডাঙৰ হ'লোঁ। আগতে দেউতা মা আছিলে, তেতিয়ালৈকে আছিলোঁ। দেউতা মা যোৱাৰ পাছত আৰু মই অকলশৰীয়া হৈ গোটেই মোৰ পৰিয়ালবৰ্গ ত্যাগ কৰি মই এই সংঘলৈ মোৰ নাম জ্যোতি বেগম আছিলে, মই মালিকৰ ঘৰ জ্যোতি বেগম লিখিছিলোঁ। আৰু এতিয়া বৰ্তমান মই ইছলাম ধৰ্ম এৰি এতিয়া আমি হিন্দু ধৰ্মত আহিলোঁ। এইটো ধৰ্ম আমি এতিয়া আজি শৰণ ল'লোঁ আৰু তাৰপিছত এনেকৈ আমি চলি গৈ থাকিম। আৰু আমি মোৰ মালিক, মোৰ বৰজনা, তাৰপিছত ৮জন, আমি ৮জনে আমি আজি ল'লোঁ হিন্দু ধৰ্মলৈ আহিলোঁ, শৰণ ল'লোঁ। এনেকৈ আমি চলি গৈ থাকিম। আৰু এতিয়াৰ পৰা আমি হাজৰিকা লিখোঁ, বেগমৰ পৰা আমি হাজৰিকালৈ আহিলোঁ।